যিসমূহ ছাত্ৰ ছাত্ৰী এইবাৰ 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব অৰ্থাৎ HSLC পৰীক্ষা দিব সেইসমূহ ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। যিসমূহ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সেইসমূহ ছাত্ৰ ছাত্ৰীৰ মনত এটা কোৱেশ্চন থাকে মানে কোৱেশ্চন উঠে মানে তোমালোকে অলৰেডি শুনা পাইছা যে ক্লাছ 12ৰ পাছিং মাৰ্ক বঢ়াই দিয়া হৈছে। গতিকে তোমালোকে ভাবি আছানে যে 2026 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিব সেইসমূহ ছাত্ৰ ছাত্ৰীৰ পাছিং মাৰ্ক কিমান পৰিৱৰ্তন কৰাই দিয়া হ'ল নেকি, পৰিৱৰ্তন হৈছে নেকি, এনেকুৱা কোৱেশ্চন তোমালোকৰ থাকে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছো, তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ প্ৰথমত মই তোমালোকক কৈ দি আছো অসমীয়াৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। তোমালোকৰ এছামিছৰ যে আছে এছামিছৰ কিন্তু কোনো ধৰণৰ উইদাউট MCQ আৰু MCQ নাই, প্ৰেক্টিকেলো নাই, ঠিক আছে। গতিকে টোটাল হয় 100 মাৰ্কৰ পৰীক্ষা। 100 মাৰ্কৰ ভিতৰত তোমালোকৰ 30 পাবই লাগিব, অৰ্থাৎ 30 পাবই লাগিব কম্পালসৰি। এছামিছত যদি তোমালোকে 29 পোৱা তেনেহ'লে ফেইল, কিন্তু যদি গ্ৰেছ মাৰ্ক দিয়ে পাছ কৰাই দিয়া তেন্তে সেইটো তেওঁলোকৰ কথা। গতিকে মোৰ যেটো ক'ব লাগে মানে 30 পাবই লাগিব, এছামিছত তোমালোকৰ 30 পাবই লাগিব। ইয়াত গ্ৰেছ মাৰ্কৰ কথা তোমালোকে নুঠাবা, তাৰ কাৰণ গ্ৰেছ মাৰ্ক পৰীক্ষাৰ পিছত দিয়া হয়, ঠিক আছে। গতিকে তোমাৰ 30 পাবই লাগিব এছামিছত। গতিকে দেখা যায় বহুত ছাত্ৰ ছাত্ৰীক 29 পায় তথাপিও গ্ৰেছ মাৰ্ক দিয়া নহয়। গতিকে তোমালোকে গ্ৰেছ মাৰ্কৰ চিন্তা বাদে দিয়া, তোমালোকে কেৱল মাত্ৰ 30 পাবই লাগিব এইটো ভাবি লোৱা, ঠিক আছে। তোমালোকৰ এছামিছত 30 পাবই লাগিব। এতিয়া আহোঁ যিসমূহ ছাবজেক্টত তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক আছে প্লাছ তোমালোকৰ MCQ আছে। কি আছে? ইংৰাজী গ'ল, এছামিছ গ'ল, তাৰপিছত আহে ছ'চিয়েল চায়েন্স, মেথছ, চায়েন্স, তাৰপিছত ইংৰাজী। এই 4টা ছাবজেক্টত কিন্তু তোমালোকৰ MCQ থাকে। এতিয়া এই 4টা ছাবজেক্টত কিন্তু প্ৰেক্টিকেল মাৰ্ক আছে। প্ৰেক্টিকেল মাৰ্ক কিমান আছে? 10 কৰি আছে, তোমালোকে জানা মেট্ৰিক পৰীক্ষা যিসমূহ ছাত্ৰ ছাত্ৰী দিবে। গতিকে 10 মাৰ্ক কিন্তু তোমালোকক কম্পালসৰি দিয়া হয়, সেইটো মই জানো। 10 মাৰ্কে দিয়ে মেট্ৰিকৰ ক্ষেত্ৰত, 10 মাৰ্কে দিয়ে। তাৰ কাৰণ মেট্ৰিকত প্ৰেক্টিকেল মাৰ্কৰ কাৰণে কিবা নিবিচাৰে, এতিয়া হয়তো বিচাৰিব পাৰে কিন্তু আগত বিচাৰিলেও তোমাক 10 মাৰ্কে দিয়া হয়, ঠিক আছে। তাৰপিছত এতিয়া এই 10 মাৰ্ক বাদ দিলে তোমাৰ মাৰ্ক কিমান থাকে? 90 মাৰ্ক থাকে। এই 90ৰ ভিতৰত আকৌ কিমান পালে পাছ হয়? 27। এতিয়া 27ৰ ক্ষেত্ৰত মানে অলপমান চেঞ্জ আছে। আগত কিন্তু এইটো নাছিল, মানে প্ৰথম যেতিয়া MCQ আৰম্ভ হৈছে 2023 বৰ্ষত তেতিয়া কিন্তু এইটো নাছিল। তেতিয়া MCQ আৰু ডিসক্ৰিপটিভ কোৱেশ্চন মিলি যদি 27 পোৱা তেনেহ'লে পাছ কৰাই দিয়া হৈছে, কিন্তু এতিয়া কিন্তু সেইটো নাই, তাৰ কাৰণ চেঞ্জ কৰি দিয়া হৈছে। গতিকে চেঞ্জটো কিমান হ'ল তোমালোকে দেখি লোৱা। চেঞ্জ মানে তোমাৰ হোৱা নাই 2023ৰ তুলনাত আৰু ইয়াৰ আগৰ যে 2024 বৰ্ষত পৰীক্ষা দিছে সেই সকলোৰো কিন্তু চেঞ্জ হৈছে। মানে 2024 কোৱাটো ভুল হ'ব, মোৰ 2025 ক'ব লাগিব, তাৰ কাৰণ তোমালোকে 2026ত পৰীক্ষা দিবা ন। সেইকাৰণে মানে ধৰা MCQ টোটাল থাকে তোমালোকৰ 45টা, তাৰপিছত ডিসক্ৰিপটিভটো থাকে তোমালোকৰ টোটাল 45 90 হ'ল। এতিয়া MCQটো পাছ কৰিব লাগিব, ডিসক্ৰিপটিভটো পাছ কৰিব লাগিব। MCQত 45ৰ ভিতৰত মানে অবজেক্টিভ কোৱেশ্চনত 45ৰ ভিতৰত তোমালোকৰ 13 মাৰ্ক পাবই লাগিব, 13 পাবই লাগিব। আৰু ডিসক্ৰিপটিভৰ ভিতৰত 45ৰ ভিতৰত 14 মাৰ্ক পাবই লাগিব, 14। এইটো নাপালে কিন্তু ফেইল কৰাই দিয়া হ'ব, ঠিক আছে। এতিয়া ধৰি লোৱা কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে ডিসক্ৰিপটিভত 45ৰ ভিতৰত 45 পালে, কিন্তু অবজেক্টিভ কোৱেশ্চনৰ ক্ষেত্ৰত 45ৰ ভিতৰত কেৱল মাত্ৰ 10 পালে, তেন্তে তেওঁ কিন্তু ফেইল। তাৰ কাৰণ তোমালোকে এইবাৰৰ যে ৰিজাল্টটো দিছে সেই ৰিজাল্টটো চালে গম পাবা। কোনোবা ছাত্ৰ বা ছাত্ৰী যদি ফেইল কৰিছে তেওঁৰ ৰিজাল্টটো চাবা, আৰু যদি পাছ কৰাইছে তেওঁৰ ৰিজাল্টটোও চাবা, তেনেহ'লে কম্পেয়াৰ টু ক'ত আছে তোমালোকে ভালকৈ বুজি পাবা, ঠিক আছে। এই যে মই চিষ্টেমটো যিটো ক'লোঁ যে 45ৰ ভিতৰত 13 পাবই লাগিব আৰু 45ৰ ভিতৰত 14 পাবই লাগিব, এইটো কিন্তু যিবোৰ ছাবজেক্টত MCQ আছে সেইবোৰত কিন্তু প্ৰযোজ্য, ঠিক আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইয়াতে, আৰু তোমালোকৰ পঢ়া শুনা যাতে ভাল চলি থাকে মই সেইটোৱে কামনা কৰিম, আৰু ৰিজাল্ট যাতে বহুত ভালে হয়, ঠিক আছে। পঢ়া শুনা ভালকৈ চলাই ৰাখা, ৰিজাল্ট ভালে হ'ব।